হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ওৰাঙৰ ঘৰত আছোঁ, গমেই পাইছে আগৰ ব্লগকেইটা চাই। আজি ওৰাঙৰ ঘৰৰ পৰাই ব্লগ এটা আৰম্ভ কৰিছোঁ। বতৰটো আজি যথেষ্ট ভাল, মানে গৰমৰ পৰা সকাহ পাইছোঁ। ৰ'দটো নাই আৰু একদম অকণকৈ বৰষুণ পেলাইছে এতিয়া। আৰু আগফালে অকণমান ধাননি পথাৰ আছে আমাৰ আগফালে, বহুত বেছি মাটিত নহয়, অলপমান ওলাই কিয়ে মানে ভাল লাগি যায় সেউজীয়া সেউজীয়াখিনি দেখিলে। ৰ'ব, বেক কেমেৰাটো দি দেখাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। এয়া ধাননি পথাৰ, মানে ওলাই গেটৰ বাহিৰত এনেকৈ সেউজীয়া দেখিলে ভাল লাগে, চকু জোৰ পৰি যায়। আৰু অকণ কিনকিনীয়া বৰষুণ পেলাইছে, ধৰিব পাৰিছেনে? মেঘেও গাজি আছে, হয়তো ডাঙৰকৈ আহিবও পাৰে। আৰু নৈ মানুহ আমাৰ শুই আছে, গতিকে মই অকণমান সময় পাইছোঁ। মই অকণমান পাকঘৰতো লাগিলোগৈ। গা পা ধোৱা হৈ গ'ল, চাহ পানী খালোঁ, কিন্তু ভাতৰ যোগাৰ মানে অকণমান ঘুগুনি বনাম বুলি ভাবিছোঁ, গতিকে বুট সিজাই থৈ আহিছোঁ। বতৰটো যিহেতু ভাল, ঘুগুনি চুগুনি খাই ভালো লাগে, কিন্তু ভাতৰ লগতহে খাম বাৰু। বাকী আৰু আছোঁ এনেকৈ, কি কৰোঁ দেখাই থাকিম তেতিয়াহ'লে, চাই থাকিব। কাপোৰ কানিখিনি অলপ জাপি লওঁ, আলনাখন বহুত লেতেৰা হৈ আছে। এতিয়া মই আহিছোঁ আগফালে থকা নৰসিংহ গছজোপাৰ পৰা নৰসিংহ পাত ছিঙিবলৈ, বাতি এটা লৈ। হিৰু, কি খবৰ? ফুফু কৰি আছা ন? গাড়ী ফুফু যাবা নেকি? আমি ফুফু যাম আহা, আবেলি ফুফু যাম আহা। যাবা না? আমাৰ ভণ্টি এজনী আনিছো নহয়, তুমি চাবলৈ অহাই নাই দেখোন। আহিবা দেই, ভণ্টিৰ লগত খেলিব আহিবা দেই। আমাৰ ঘৰৰ একে কাষতে থকা সন্মুখৰ ফালে ঘৰখনৰ দাদা বৌহঁতৰ টিকলু বেবী এটা আছে, হিৰু নামৰ। আৰু সিয়ে দেউতাকৰ লগত মানে ৰাস্তা দি খোজকাঢ়ি আছিলে যে, মানে দেউতাকে খোজকাঢ়ি আছিলে, সি কোচত আছিলে বাৰু, 2 বছৰ হোৱাই নাই। কথাকেইটা মৰম লগা হৈছে, গতিকে তাৰ লগত কথা পাতিয়ে এনেকৈ নৰসিংহ পাতকেইটা ছিঙি ল'লোঁ। নৰসিংহ গছ পিছফালেও বহুত আছে, কিন্তু আগফালৰ এজোপা দিয়ে হৈ যায়। নৰসিংহ পাতটো বহুত বেছি খোৱা নাযায়, কিন্তু আজিকালি মায়ে প্ৰায়ে তৰকাৰী চব্জি দালি এনেকুৱাত দিয়ে বাৰু, তেনেকৈ অলপমান খোৱা গৈছে। নৰসিংহ পাত আৰু বন্ধাকবি দি বৰা বনাম। আৰু মোৰ কাপোৰবোৰ যে চেঞ্জ হৈ থকা দেখিব দেই, এটা ভিডিঅ'তে বেলেগ বেলেগ কাপোৰ, কাৰণ নৈ মানুহে পেচাব কৰি ভিজাই দিয়ে আৰু মই সলাই থাকিব লাগে, কাৰণ মানে দিনত ডাইপাৰ পিন্ধাই নথওঁ যে, বহুত পেচাব কৰি থাকে। কেতিয়াবা কোচত লৈ থাকোঁতে কৰি দিয়ে আৰু উপায় নাই। যাব তাই দিনত শুয়ে থাকে নহয়। বিক্ৰমে গাড়ীখন ধুই আছে, যিহেতু কেইদিনমান উলিওৱা হোৱা নাছিলে, লেতেৰা হৈ আছিলে, গতিকে চাফা কৰি আছে। আৰু ময়ে সলাই বদলাইকৈ এনেকৈ নৈক লৈ আছোঁ মাজে মাজে। আৰু বতৰটো বাৰু ভালেই, মানে অকণমান ঠাণ্ডা পেলাইছে, ডাৱৰীয়া হৈ আছে, বৰষুণ দিবও পাৰে। আৰু মই এয়া বনালোঁ পকৰি। মানে পকৰি বনাবলৈ ৰেডি কৰিছোঁ, আৰু বনোৱাটো নেদেখাওঁ, চিম্পুলকৈ বেচন দিয়ে বনালোঁ। আৰু এয়া আবেলি সময়ত বিক্ৰমে বজাৰ কৰি গেছ ষ্টভ এটা আনিলে। আমাৰ গেছ ষ্টভটো মানে অকণমান বেয়া হৈ গৈছিলে, যিহেতু ইয়াতে বহুত পুৰণা আছিলে সেইটো গেছ ষ্টভটো, গতিকে আজি এটা নতুন অনা হ'ল। আৰু তাৰপিছত এয়া যে দেখিছে, এয়া আমাৰ ঘৰৰে জেতুকা পাত দেই, আৰু জবা ফুলো ঘৰৰে। মায়ে এয়া চুলিত লগাই, সেইটো কাৰণে পিচিবলৈ থৈছে। আৰু ঘৰৰ এয়া নেমু। আৰু সন্ধিয়া সময়ত নহয়, আলহী আহিলে ঢেৰ, মানে ওচৰৰে বৌ দুজনী আহিলে, তাৰপিছত বৰমা এগৰাকী, আৰু লগতে আৰু এগৰাকী বৌ, আৰু এই বৌৰ টিকলু বাবুটো আহিছিলে আমাৰ নৈ মানুহক চাবলৈ। আৰু নৈ মানুহৰ লগত বহুত ধুনীয়াকৈ মানে সি খেলিলে, লাগিলে, বহুত বেছি মৰম কৰে। মানে সি মানে সৰু বাচ্ছা, বহুত ভাল পায়। তাকে অকণমান ভিডিঅ' ৰাখিছিলোঁ। আৰু তাৰপিছত পাকঘৰলৈ চাহৰ যোগাৰ কৰিবলৈ আহিলোঁ আলহীৰ কাৰণে।
আৰু তেতিয়াই মই ভাবিলোঁ বস্তু এটা দেখাই দিওঁ আপোনালোকক। এয়া যে নেমু, কাজি নেমুৰ আচাৰ বনাই খাই পাইছেনে? এয়া মায়ে আচাৰ বনাইছে দেই এইবাৰ, মানে এইখিনি বনাবলৈ ৰেডি কৰিছে আৰু আগতে বনোৱাও অলপ আছে, দেখাই আছোঁ বাৰু। এনেকৈ টুকুৰা টুকুৰিকৈ কাটি নিমখ হালধি দি ৰাখিছে আৰু এইখিনি আগৰখিনি আমি খাইছোঁ, বহুত বেছি টেষ্টি হৈছে। ভালকৈ তেলত ডুবাই থ'ব লাগে, বাকী মছলা পাতি যি দিব লাগে চবখিনিয়ে দিছে, বহুত ধুনীয়া হয়, খাই চাব পাৰে এনেকৈ। তাৰপিছত এয়া মা সোণ চবেই আমাৰ নৈ মানুহৰ লগত ব্যস্ত, আৰু আজি ৰাখি বন্ধন হয় যিহেতু মই এয়া সোণক ৰাখি পিন্ধাবলৈ ৰেডি কৰিছোঁ। প্লেটখন গোঁসাই থাপনাত মায়ে আগবঢ়াই থৈ দিছিলে ৰাতিপুৱাই, আৰু এতিয়া যিহেতু সোণ গুৱাহাটীৰ পৰা আহি পালে, এতিয়া বান্ধিব লৈছোঁ। ৰাতিপুৱা মই শুই থাকোঁতেই গৈছেগৈ, সেইটো কাৰণে এতিয়া বান্ধিম আৰু মানে এইবাৰ মই ঘৰত যিহেতু যোৱা নহ'লে, মই প্ৰতি বছৰে মোৰ ভাইটি মানে আমাৰ বাবুক পিন্ধাওৱেই আৰু লগতে কৌশিক দাক পিন্ধাওঁ। আপোনালোকে যদি মোৰ আগৰ পুৰণা ভিডিঅ' চাইছে তেতিয়াহ'লে দেখিছে, কৌশিক দাকো বহুত বছৰ ধৰি মানে মই স্কুলত পঢ়ি থকাৰ পৰাই পিন্ধাওঁ, কিন্তু এইবাৰ যিহেতু মই ওৰাঙত আছোঁ তেনেকৈ সম্ভৱ নহ'লে, সেইটো কাৰণে সোণক পিন্ধাইছোঁ। আৰু সোণ মানে মোৰ দেওৰ ভাইটি হয়, যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকক কৈ দিছোঁ, দেওৰ হয়, কিন্তু মোক একদম বিয়াৰ আগৰ পৰাই বা বুলিয়ে মাতে। গতিকে দেওৰ আৰু বৌকৰ ৰিলেশ্যনটো এনেও বায়েক ভায়েকৰ নিচিনাই হয়নে নহয়? আৰু সি মোক বা হিচাপে মানে আগৰ পৰাই, এতিয়াও বৌ বুলি নামাতে, যিহেতু বিয়াৰ আগৰ পৰাই মানে বা বুলি মাতি অভ্যাস। গতিকে আৰু সোণক মানে প্ৰতি বছৰে পিন্ধাম বুলি ভাবি থাকোঁ, কিন্তু কোনো পধ্যেও নিমিলে। মানে কেতিয়াবা হয়তো সি নাথাকে, সি যিহেতু বাহিৰে তেনেকৈ থকা হয়, আৰু ডিউটিও বাহিৰতে এতিয়া, কিন্তু এইবাৰ যিহেতু ঘৰত আহিছিলে আৰু ময়ো ইয়াতে আছোঁ, গতিকে মিলিল কাৰণে পিন্ধালোঁ। আৰু ইয়াক গিফ্টটো পালোঁ, দেখিছে নহয়? আলহী দুলহী গ'ল, ৰাখি বন্ধা হ'ল দেখিলে, আৰু এতিয়া ভিডিঅ'টো সামৰিম দেই। কাইলৈ মাহঁত আকৌ গুৱাহাটী যাব, মানে ৰাতিপুৱা বহুত সোনকালে যাব লাগিব, গতিকে আজি সোনকালে খাই বৈ শুব লাগিব। আৰু কৈছোঁৱে ভাইটি আজি গুৱাহাটীৰ পৰা আহিছে, ভাগৰো লাগিছে, সি এতিয়া ৰেষ্ট ল'লে বাৰু। ৰাখি পিন্ধাওঁতেও দেৰি হ'ল, সেইটো কাৰণে। এনেইতো ৰাতিপুৱা বেলাতে পিন্ধাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লে। আৰু এইবাৰ মোৰ সময়ো চোৱা হোৱা নাই দেই ভালকৈ, মানে কোনটো সময় ভাল কোনটো বেয়া তেনেকৈ চাব সময় পোৱা নাই। আজিকালি মানে নেটত ভিডিঅ' চাবলৈও তেনেকৈ সময়ে নাপাওঁ, ইউটিউবটো চাবলৈও। সেয়া আৰু পিন্ধালোঁ, হ'লেও দিনটো সেনেকৈ গ'ল আৰু ভালেই লাগিলে। বাকী ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব। এতিয়া আমি ব্যস্ত আছোঁ নৈৰ লগত। সকলো ভালে থাকক, লগ পাই আছোঁ সোনকালে, বাই।